বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰীৰ আঞ্চলিক সমিতিৰ অধিৱেশনৰ প্ৰস্তুতি অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন পাৰিষদ ভৱেন্দ্ৰ বড়োৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰীৰ আঞ্চলিক সমিতিৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন খৈৰাবাৰীৰ চালাইমাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে 22 আৰু 23 মাৰ্চত হ'বলগীয়া এই অধিৱেশনখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে ধ্ৰুৱজ্যোতি বড়োক সভাপতি বাপ্পী চৰকাৰক কাৰ্যকৰী সভাপতি তন্ময় দেৱনাথ আৰু পল্লৱ তালুকদাৰক যুটীয়া সম্পাদক হিচাপে লৈ 14খন উপসমিতিৰে ইতিমধ্যে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে অধিৱেশনৰ বিভিন্ন দিশ আলোচনা কৰাৰ বাবে বুধবাৰে সন্ধিয়াৰ ভাগত আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতি সভা অনুষ্ঠিত হয় সভাৰ অন্তত অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ পৰিষদীয় সদস্য ভৱেন্দ্ৰ বড়োৱে অধিৱেশনৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ উদ্যোক্তাসকলে কামনা কৰিছে খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট AN লাইভ ধৰণৰ বলে কালেকশ্যনৰ কাৰণে কথা শুনিব নালাগে যে আমি এইটো ব্যৱসায় কৰিব আহিছোঁ যে মানুহক আমি কাৰ পৰা কেনেকৈ পইচাখিনি ল'ব পাৰিম সেই কথাটো আমি সীমিতভাৱে আমাৰ মাজত আলোচনা কৰি আমি কালেকশ্যনত আগবাঢ়িম যোৱাবাৰ আমাৰ মিটিঙত ধাৰ আছিল যোৱাবাৰ ধাৰ আছে সেই ধাৰটো লাহে লাহেকৈ সম্পাদক সভাপতি ডাঙৰীয়াই অকণমান মাৰি পেলাই কিছু কথা তাৰমানে কিছু ধাৰ আছে এতিয়া নমস্কাৰ আমার খৈরাবাড়িত এইবেলি খৈরাবাড়ি সিলাইমারিত তো সারা আসাম বেঙ্গলী যুব ফেডারেশনের খৈরাবাড়ি আঞ্চলিক সমিতির তো সপ্তম দ্বিবার্ষিক আমার এই অধিবেশন হবলৈ গৈ আছে তো 22-23 মাৰ্চত হবলৈ গৈ আছে তো সেইকাৰণে আজি আমাৰ ইয়াৰ প্ৰস্তুতিৰ মানে কি আৰম্ভণি বুলি ক'ব লাগিব তো আমি আজি কাৰ্যালয় ওপেনিং কৰিলোঁ তো আজিৰ পৰাই আমাৰ ইয়াত কাম কাজ আৰম্ভ হ'ব গতিকে এই আমাৰ যি ফেডাৰেশ্যনৰ বাৰ্ষিক অধিৱেশনখন আমি সুচাৰুৰূপে পালন কৰাৰ বা পাৰ কৰোৱাৰ কাৰণে এটা ভাল পৰিৱেশত আমি এই অনুষ্ঠানখন অনুষ্ঠিত কৰাৰ কাৰণে আমি এইবাৰ বেংগলী ফেডাৰেশ্যনক সকলো জাতি জনগোষ্ঠীয়ে সহায় সহযোগ কৰিছোঁ কাৰণ আমি জানো আমি খৈৰাবাৰী অঞ্চলটো এনেকুৱা এটা অঞ্চল খৈৰাবাৰী অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে বসবাস কৰা এটা ডাঙৰ এটা এৰিয়া বা অঞ্চল কৰে গতিকে ইয়াত অধিৱেশনখন যেহেতু এইবাৰ অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে গতিকে আমিও তেখেতসকলক সন্মান জনাই তেখেতসকলৰ অনুষ্ঠানটিত বা তেখেতসকলৰ অধিৱেশনখনত আমিও সহযোগ কৰিছোঁ গতিকে ইয়াত সকলো ৰাইজে সহায় সহযোগ কৰিছে 22-23 তাৰিখৰ পৰা ইয়াতে অনুষ্ঠিত হ'ব যেহেতু অনুষ্ঠানটো গতিকে আমি এই মুহূৰ্তত ৰাইজক সকলোকে সহায় সহযোগ কৰাৰ কাৰণে মই এই ৰিচিপশ্যন সমিতিৰ সভাপতি হিচাপে মই সকলোকে অনুৰোধ কৰিছোঁ 22 আৰু 23 মাৰ্চত আমাৰ সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনত আমি এইবাৰ উলহ মালহেৰে আমি উদযাপিত কৰিবলৈ ওলাইছোঁ আৰু এই অনুষ্ঠানত এই অঞ্চলৰ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমাৰ এই RC কমিটিত অন্তৰ্ভুক্ত হৈছে আৰু সকলোৱে আমাক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰিব বুলি আমাক আশা প্ৰদান কৰিছে আৰু যোৱাবেলিত আমাৰ 4,000 পৰা 5,000 মানুহৰ সমাগম হৈছিল এইবাৰ আমি তাতকৈ ডাবল 5,000 পৰা 10,000 মানুহৰ সমাগমৰ কাৰণে আমি চেষ্টা কৰিম আৰু বিভিন্ন প্ৰকাৰৰ আমাৰ এই অনুষ্ঠান থাকিব তাৰে অনুষ্ঠানৰ ভিতৰত ৰাতিপুৱা আমি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াম আৰু দুপৰীয়া ভাগত আমাৰ খেল ধেমালি থাকিব প্ৰথম দিনা সন্ধিয়াত সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু দ্বিতীয় দিনা আমি ৰাতিপুৱা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পিছত আমি দুপৰীয়া 1 বজাৰ লগে লগে আমাৰ মুকলি সভাৰ আয়োজন কৰা হ'ব মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভা শেষ হোৱাৰ পিছত সন্ধিয়া আকৌ আমি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিম যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271